ও এখন টার্মিনেটর 2 এখন ইউজ হইছিল গাড়ীখন আপোনাৰ লিখা আছে ইয়াত এই ৰব টার্মিনেটর 2 এখন গাড়ী ইউজ কৰা হৈছিল ও বাবা এইখন হয় আমাৰ ওয়ার্ল্ড ফেমাস মিস্টার বিনৰ গাড়ীখন চাওক আজি মই আপোনালোকক মিস্টার বিনৰ গাড়ী লাইভ দেখুৱাই আছো লাগিছে ক'ব ফ্ৰেণ্ডছ এইটো একচুয়ালি মোৰ ড্ৰিম বাইক হয় ফাইনালি ফ্ৰেণ্ডছ আহি পেলাই পালোঁ আৰু এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ এয়া চাওক ফ্ৰেণ্ডছ আহিছোঁ আমি ক'ত ট্ৰেজাৰ হুইল আৰু চাওক লিখা আছে মানে পুৰা ব্ৰিটিছৰ লুক দিছে আৰু বেনাৰতো আৰু এইখিনি দেখিছেনে এই গ্ৰীণ যেন এই গ্ৰীণ কালাৰ কেইটা যে হেলমেট হয় জানেনে এইখিনি ব্ৰিটিছৰ হেলমেট হয় এসাকে এইখিনি হেলমেট হয় কিমান গাল হেলমেট আছে চাওক এইখিনি কিবা মানে হেৰি যুদ্ধৰ সময়ৰ হয় দেই মইও ভালকে নাজানো আৰু এই সাইডে এন্ট্ৰি টিকেট পাৰ পাৰ্সন 200 কে টিকেট আৰু ফ্ৰেণ্ডছ হেয়া চাওক দূৰত ভিন্টেজ কাৰ মানে একেবাৰে ব্ৰিটিছৰ কাৰ এয়া চাওক ফ্ৰেণ্ডছ গাড়ী আহি গ'ল হা মইতো পাগল হৈ গৈছোঁ বলক আপোনালোককো দেখাম মইও চাই লওঁ এনেকৈ সিট এৰেঞ্জ কৰি ৰাখিছে ও ওয়াও এখন কি হয় এখন মাজদা হ্যাঁ মাজদা সেকেন্ড ও ইয়াত লিখা আছে চাওক মাজদা মোটৰসাইকেল 650 সিসি তেতিয়াই কি ডাঙৰ সাইজটো চাওক না এটো সেকেন্ড ওয়ার্ল্ড ওয়ার টাইমত বন্দুক বাৰুদ অস্ত্ৰ যে ওপেন কেৰিয়াৰ আছিল ইয়াত আজিকালি যেনেকৈ অটো ভ্যান সেই টাইপৰ বন্দুক বাৰুদ অস্ত্ৰ ওপেন কেৰিয়াৰ আছিল এটা লিখা আছে ও ইয়াত মানে সব মানে কেৰি কৰি লৈ যায় না এখন একচুয়ালি বাইক হয় না বাইক মানে মোটৰসাইকেল হয় 1942 হয় ও বা আমাৰ ভাৰত স্বাধীনে হোৱা নাছিল কিমান টেকনলজি এবাৰ চাওক না গাড়ীখন ভালকে ইয়াৰ আপোনাৰ হেৰি আছে পুৰা লোহাৰ এইটো আপোনাৰ ব্ৰেক হয় এইটো পপুলাৰ সাব হয় ইয়াৰ ইঞ্জিন থাকিব ও মাজদা tamam এর মিস্টার বিন কার আছে 500 মিস্টার বিনৰো কাৰ দেখাই আছো তাৰ আগত আপোনালোকে ভ্যানখন চাই লওক হিপি ভ্যান হিপি ভ্যান গম পাইছো হিপি ভ্যান ও বাও সিরিয়াসলি ৰবই এই হিপি ভ্যানখনৰ ডিটেইল ক'ত পাম নাজানো পঢ়িবলৈ মন গৈছে ও এবাৰ নম্বৰটো চাওক না DHA 7504 নম্বৰ দেখিছেনে ক'ৰ হয়তো মই হেতু নাজানো ভলক্স এটো কি লিখা আছে ও ভলক্স ওয়েগন নে কি জানো চকা কেটাও চাই লওক না আৰু ভিতৰ সাইডটো চাও না পারমিশন দিয়ে নিদিয়ে নাজানো খুলিবলে 1 মিনিট দরজাটা ওই এক খুল খাইছে ওয়াও চাওক না স্টাইরিংটো চাওক উল্টা লেফট সাইডে স্টাইরিং या सक নাই সাকে তো লাইটটো নেকি হেডলাইটটো ধৰিব পৰা নাই আৰু মিটাৰ কেটা চাওক না আৰু বেক সাইড চাওক চাওক এটো ড্ৰাইভিং সিট ইয়াত নাজানো ইয়াৰ এটোতে পুৰা খালিয়ে আছে দেই গম নাপাম কেছলা আৰু চাওক কিমান সিট কেটা চাওক আচ্ছা সেই সাইডে ডোৰ আছে চাওক ডোৰটো হেইটো সাইডে আছে এইটো সাইডে ডোৰ আছে আৰু বেক সাইডেও আছে চাওক আৰু ওপৰটো চাওক না টিঙৰ হয় এখন ৰানিং হয় আপোনাৰ এই 2 তাৰিখে অপেনিং হওঁতে আপোনাৰ এখন গাড়ী চলাইছে না এখন কিমান চনৰ হয় ইয়াত চনটো লিখা নাই লিখা হোৱা নাই না ও প্লিজ ডোন্ট টাচ লিখা আছে মইতো টাচ কৰি দিলো সৰি হা বেয়া নাপাব আৰু DHA টো কৰ গাড়ী হয় DHA টো কোনটো জাগা ঢাকা দিল্লী না দিল্লী নহয় কিন্তু বাহিৰত নাজানো কৰ হয় আৰু
আৰু এইখন চাওক, এইখন কি হয়? এখন মৰিচ উডি হয়, উডেন কাঠৰ বডি। এইখন কাঠৰ বডি উডেন হয় চাওক। ভিনটেজ এইখিনি মানে হেৰি কভাৰ কৰি ৰাখিছে নিউজ পেপাৰ দি। এইটো কাঠৰ হয়। ৱাও, এই কি কাঠ হয়? অ' এয়া কাঠ চাওক। মৰিচ উডি হয়, উডেন। ৱাও, চাওক ফ্ৰেণ্ডছ, কি গাড়ী দেখুৱাই আছোঁ। এইখনৰ কিন্তু ষ্টাইৰিং ৰাইট চাইডে আছে চাওক। ভিতৰখিনি বেয়া হৈ গৈছে, বাট বাহিৰৰ লুকটোৱে চাই লওক। কিমান চনৰ গাড়ী? একো একচুৱেলি গাড়ী লিখা হোৱা নাই, হ'ব লিখা নাই চন। গ্লাছ তাকে চেঞ্জ হৈছে, বনাই আছে এই মিউজিয়ামটো। এটা আগতে গুৱাহাটী সোণাপুৰত আছিলে, ইয়াত সোণাপুৰৰ পৰা ইয়াত আহিছে ন। আৰু এইখন জীপ হয়, লেণ্ড ক্ৰুজাৰ, টয়টা লেণ্ড ক্ৰুজাৰ। ৰাজীৱ গান্ধী এখন গাড়ী আপোনাৰ মিজোৰাম ভিজিট কৰিছিলে। আচ্ছা, ৰাজীৱ গান্ধী ভিজিট কৰিছিলে এইখন গাড়ীত। আজি ৰাজীৱ গান্ধীয়ে ভিজিট কৰা গাড়ী মোৰ ওচৰত আছে। আপুনি এইটো দেখাই দিয়ক, এইটো টয়টা চাই লওক। ইয়াত লিখা আছে দেই, কিছুমান গাড়ীত ইনফৰমেশ্যন দিয়া আছে চাওক। দ্য কাৰ ডেট ফৰ্মাৰ ইণ্ডিয়ান PM ৰাজীৱ গান্ধী ড্ৰপ ডিউৰিং হিজ মিজোৰাম ভিজিট। বাহ, এইটো 1960 হয় গাড়ীখন চাওক, 1960। 2 ডোৰ, বেক চাইডেও ডোৰ আছে, বেক চাইডে জেগাই নাই যাবলৈ। আৰু এইবোৰ এনেকৈ জীপ, হিলছ এক্সপ্ৰেছ। এইখন আৰ্মি জীপ। অ' USA আৰ্মি জীপ হয় চাওক। টেলিফোন ইয়াতে আপোনাৰ। অ' ৱাও, চাওক ইয়াত টেলিফোনো লাগি আছে। অ' ৱাও, কিন্তু এইখনটো ৰাইট চাইডে ষ্টাইৰিং আছে, মানে USA আৰ্মি লিখা আছে। চাগেতো আমাৰ ইণ্ডিয়াতে চলিছিলে নেকি। কিমান কোনো কভাৰ নাই, চকোন কেনে আনকমন লাগিছে গাড়ীকেইখন। কিন্তু কোনো ধৰণৰ চন দিয়া নাই দেই, কিমান চনৰ হয় সেইটো নাজানো। আৰু এতিয়া এইখন চাই লওক, বাহ, এইখন কি হয়? ফিয়েট এনি বুলি কয়, এনি। ফিয়েট এনি, NE প্ৰিমিয়াৰ কিবা এটা আছিলে, চাইছিলোঁ। এয়া গাড়ী একচুৱেলি আগৰ দিনৰ চিনেমাত দেখিব পোৱা যায়। এই গাড়ীখিনি আগৰ দিনৰ চিনেমাত বহুত দেখা যায় ন। এইখন আপোনাৰ টাৰ্মিনেটৰ 2 ব্যৱহাৰ হোৱা লেফ্ট চাইডে ষ্টাইৰিং জীপ চেৰকি হয়। অ' এইখন টাৰ্মিনেটৰ 2 এইখন ইউজ হৈছিলে গাড়ীখন। আপোনাৰ লিখা আছে ইয়াত, ৰ'ব এবাৰ এইখন গাড়ী চাই লওক না, জীপখন লুকটো চাওক, ইমান পুৰণা গাড়ী, কি খাতাৰনাক লুক আহিছে। জীপ চেৰকি, ৰ'ব কিমান দীঘল চাওক। ইয়াত লিখা আছে জীপ, আচ্ছা জীপ চেৰকি 1958 to 1986 লৈকে, কাণ্ট্ৰি অফ অৰিজিন USA। হলিউড মুভি টাৰ্মিনেটৰ 2ত এইখন গাড়ী ইউজ কৰা হৈছিলে। অ' বাহ বাহ বাহ, এইখিনি বাৰু এনে কুচন ৰাখি দিছে। ষ্টাইৰিংটোতো জানে, লেফ্ট চাইডে। সেইখন কি হয়? কি হয়? এয়াৰ কুলাৰ, আপোনাৰ হাৱা সোমাব। অ' হয় নেকি? তেনেকুৱা চিষ্টেমত আছিলে। ইয়াত স্পেয়াৰ চকা থাকে। লেণ্ড ৰ'ভাৰ চাই লওক ফ্ৰেণ্ড, কিমান চনৰ একচুৱেলি সেইটো লিখা নাই। বডিটো এলুমিনিয়ামৰ হয় ইয়াৰ। হয় নেকি? লুকটো চাই লওক ফ্ৰেণ্ডছ। আজি মই ক'ত আহিছোঁ আপোনালোককো দেখুৱাই আছোঁ, চাওক। কিন্তু এইবোৰ গাড়ী ষ্টাৰ্ট নহয় ন? ষ্টাৰ্ট হয়, এখন ৰানিং গাড়ী হয়। কোনখন ৰানিং হয়? ৰেলীত আপোনাৰ এইখন ৰানিং গাড়ী বোলে, এইখন ৰানিং। আৰু গুৱাহাটী নুনমাটি চেক্টৰ 2ত এক্সিবিশনত ফাৰ্ষ্ট প্ৰাইজ পাইছে এইখন গাড়ী। যদি আমি চলাব বিচাৰোঁ, চলাব দিবনে? চলাবতো বৰ্তমান নিদিয়ে, এতিয়া ৰেলী হ'লে আহিলে আপোনালোকে চলাব পাৰিব। হয় নেকি? এতিয়া আপোনাৰ পাছ দিয়ে এইখন গাড়ী, এতিয়া আহিলে আপোনালোকে চলাব পাৰিব। এইখন গাড়ীৰ কথা কওক, এইখনতো কিবা ব্ৰিটিছৰ গাড়ী নিচিনা লাগিছে ন? হয় হয়, এইখন ফ'ৰ্ড টিটেক হয়, ব্ৰিটিছৰে হয়। ফ'ৰ্ড টিটেক। অঁ, ফ'ৰ্ড আমাৰ অসমত আহিছিলে সেই টাইমত, ব্ৰিটিছৰ আগৰ পঢ়া গাড়ী। অ' বাহ, লুকটো চাওক না, কিমান ডেঞ্জাৰাছ। নম্বৰ চোৱা 2222। এইখনো ৰানিং হয় ন?
Royal Enfield handgun. আৰু এইখন চাওক ওয়াও গাড়ীখন দেখি মৰিব Mr. Bean car. এইখন হয় আমাৰ ওয়াৰ্ল্ড ফেমাস মিস্টাৰ বিনৰ গাড়ীখন চাওক আজি মই আপোনালোকক মিস্টাৰ বিনৰ গাড়ী লাইভ দেখুৱাই আছো ৰবা এবাৰ মিস্টাৰ বিনৰ গাড়ীখনৰ ভিতৰখন চাই লওক চলাই যে থাকে একদম সৰু গাড়ী কম স্পেচৰ গাড়ী এটা চাওক বাট কিবা এটাতো বহুত বেছি ভাল লাগিছে মিস্টাৰ বিনৰ কাৰ ইয়াত লিখা আছে চাওক এ গিফট ফ্ৰম priest to the museum, the second most influential car of 20th century বা 20th century এটা পপুলাৰ গাড়ী এইখন আছে মিকি মাউস মডেল ওয়াও চাও গ্ৰীন কালাৰৰ কাৰ ক'বাত দেখিছেনে গ্ৰীন কাৰ দুৱাৰ ফলে উল্টা ইয়াত ও ইয়াৰ ডোৰটো চাওক সিস্টেম চাওক ডোৰৰ আচ্ছা এনেকৈ খোলে চাওক চাওক আমি সেই সাইডে খুলি ইয়াৰ ডোৰটো উল্টা খুলি আছে বঢ়িয়া লাগিছে চাওক ইয়াৰ সানৰুফ Oh, the sunroof আছে wow sok কি কমফৰ্টেবল sunroof আছে এটোৰ only 2-seater wow seriously বহুত ভাল লাগিছে আচ্ছা আচ্ছা এটো মানে হেৰি ডিকি only 2-seater গাড়ী ডিকি হয় এটো আচ্ছা ডিকি এটো নেকি এটো ডিকি হয় আৰু কমফৰ্টেবল বহুত কমফৰ্টেবল হ'ব চাওক ফ্ৰেন্ডছ only 2-seater গাড়ী sunroof আছে Here লিখা আছে সব Fiat 500 Topolino the Italian city car আৰু এইখন যে ৰেনল্টৰ গাড়ী ইয়াৰ ডিকিটো আগত ৰেনল্ট 4CV মাৰাডম মিউজিয়াম আমাৰ সাৰৰ প্ৰথম কালেকচন এই গাড়ীখন এখন ফাৰ্স্ট কালেকচন এই কাৰণে এক মা কয় হা এই ঘড়ীটো 760 সিসিৰ গাড়ী কলকাতাৰ পৰা না হয় খালি গাড়ীবিলাকৰ যে একচুয়ালি সনটো সব জায়গাত নাই চাবলৈ মন যায় কিমান সনৰ গাড়ী উল্টা ইয়াৰ ও এইখনৰো উল্টা ন আৰু ইঞ্জিনিয়াৰ পিছত ডিগ্গি আগত ও এইখনৰ ডিকি আগত ইঞ্জিন পিছত তো উল্টা দুৱাৰ ইয়াক কয় সুইচাইড দুৱাৰ কি দুৱাৰ কয় ইয়াক কয় সুইচাইড দুৱাৰ সুইচাইড ডোৰ উল্টা হ'লে কাৰণে ইয়াক কয় সুইচাইড দুৱাৰ ও বাপৰে সুইচাইড ডোৰ আৰু এটো ডিকি ইঞ্জিন পিছত আৰু এখন 4-seater হয় স্টাইলিং টু চাইলো ইঞ্জিন হ'ল ইয়াৰ ও এখন ইঞ্জিন ও তামাম গাড়ী চাওক আগৰ গাড়ী আৰু বহুত গাড়ী আছে ফ্ৰেন্ডছ ভিডিও বহুত দীঘল এখন আছে বেবি অস্টিন ও ওয়াও এখন কি বেবি অস্টিন হ্যান্ডেল মাৰি স্টার্ট কৰিছিলে হ্যান্ডেল মাৰি স্টার্ট কৰে হয় এখন বেবি অস্টিন এখন শিলং ৰেলীত এৱাৰ্ড পাইছিলে এখন শিলংতে চলি যোৱা ভিন্টেজ ৰেলী দা বেবি অস্টিন আচ্ছা এটো হেৰি প্ৰডিউসড ফ্ৰম 1922 আচ্ছা 1922 আপোনাৰ ইয়াৰ হ্যান্ডেল মৰা হয় ও এনেকে হ্যান্ডেল মাৰে এই হ্যান্ডেলটো হয় ঘূৰাই দিলে মানে স্টার্ট হৈছিলে আৰু স্পক হুইল ও স্পক হুইল কমফৰ্টেবল এবাৰ চক না চকা কেটা চাওকচোন থাম লাগিছে ভাবকচোন বাট ইমান পুৰণা গাড়ী কেইখন চাই পেলাই মোক নতুন গাড়ীতকৈ বেছি এইকেইখন চাইহে ভাল লাগিছে নাজানো কিয় আৰু এইখন ডটছন আচ্ছা ডটছন এইটো ডাটছনৰ হেৰি নহয় জানো এইটো ডটছন চক পিৰিয়ড 1958 to 1986 মোবাইলত ভালকে নাহে ক্লিয়াৰ অহা নাই লুক চাই লাগিল আৰু এইখন ট্ৰিয়াম্ফ হেৰল্ড ওয়াও এই গাড়ীখন বঢ়িয়া লাগিছে এবাৰ গাড়ীখন চাওক এই গাড়ীখন ৰানিং নাই এইখন নহয় ন চলে নে গাড়ীখন চলে এখন বৰ্তমান নচলিব নচলে ন নচলে চলিব এইবিলাক বনালে আপোনাৰ যেতিয়া ৰেডি হয় এইবিলাক সব আৰম্ভণি হ'ব চলাব এইবিলাক 1959 হে চাওক ইয়াৰ সিটখিনি বেয়া হৈ গ'ল থাকে ন বনাব আৰু ফ্ৰেন্ড এটা বহুত বঢ়িয়া গাড়ী এটা দেখিছো এই গাড়ীখন চাই লওক ওয়াও সিৰিয়াসলি গাড়ীটো সব কি ধুনিয়া এখন কি হয় এজৰ প্লাইমাউন্ট স্পক হুইল প্লাইমাউন্ট হুইলটো চাওক এবাৰ হুইল চাওক গাড়ীৰ সাইজ চাওক আৰু হুইলটো চাই লওক উডেন এইটো উডেন হয় উডেন বডি আৰু এবাৰ হুইল চাওক না স্পক হুইল
চিৰিয়াছলি বহুত ধুনীয়া লাগিছে এই গাড়ীখনৰ নাম কি হয় চকা ইয়াত থাকিব অ ইয়াত আচ্ছা ইয়াত স্পেয়াৰ চকা থাকে হয় প্লাইমাউথ প্লাইমাউথ এই চক ইয়াত লিখা আছে ক'ৰবাত এইটো কোন ধুনীয়া এইটো অ ইয়াৰো উল্টা খোলে ডোৰটো উল্টা ইয়াৰো উল্টাই ভিতৰটো এনেকুৱা ধৰক ভিতৰখিনি বনাই আছে কিন্তু অৰিজিনেল লুকটোতো এইটোৱে হয় এইখনটো অৰিজিনেলে হয় আপোনালোকে জাষ্ট এইটো মেৰামতিহে কৰি আছে আৰু এইখনটো এনেকুৱা অলপ চিনাকি টাইপ লাগে এইখনৰো উল্টা ডোৰ ইটালিয়ান ফিয়েট হয় নেকি ইয়াৰো ডোৰ উল্টা অ' এইখন চাওক মৰিছ অক্সফৰ্ড চিৰিজ এইখন কি গাড়ী নাম কি ধুনীয়া কালাৰ চাই এমজিৰ গাড়ী হয় এমজি হেক্টৰ মৰিছ এমজি হয় নেকি অ' আচ্ছা ভিতৰতে এনেকুৱা ফ্ৰেণ্ড এবাৰ গাড়ীখনৰ আগফালে লুকটো চাওক না এইখন কি ফ'ৰ্ড পাৰফেক্ট এই ক'ৰ গাড়ী হয় নে এইবোৰ ইয়াত লিখা আচ্ছা তাত লিখা আছে আজি এইখন 1938 হয় চাওক আৰু এখন চাওক ফ্ৰেণ্ড এইখন গাড়ী চাওক ৱাও অষ্টিন A40 ডিভন আচ্ছা নিউজিলেণ্ডৰ গাড়ী হয় নেকি আচ্ছা মই ভালকৈ পঢ়াই নাই অষ্টিন কাৰ টু বি এছেম্বল ইন নিউজিলেণ্ড সেকেন্ড ওয়ার্ল্ড ওয়ার আচ্ছা আৰু এইখন ফক্সল বিগ 6 লিমোজ ইউজিন মাই গড মই নামে পঢ়িব পৰা নাই এইখন বহুত ধুনীয়া হৈ আছে না ইমান ধুনীয়া হৈ আছে চাওক এইখন কিমান চনৰ হয় বা চন লিখা নাই হয় নেকি এইখনৰো চব লক আছে চাগে ন উল্টা ইয়াৰ বনেট এনেকৈ খুলিব এনেকৈ ডাইৰেক্ট এনেকুৱা আচ্ছা ইয়াৰ বনেটটো এনেকৈ খোলে এয়া চাওক ফ্ৰেণ্ড মাজত যেন এটা চিন আছে এইটো মানে এনেকৈ খোল খাই জানো এটা চাগে খোল নাখাব আৰু এইখন হৈছে আপোনাৰ মৰিছ এমজিৰ গাড়ী মৰিছ গেৰেজ মৰিছ মাইনৰ কমফৰ্টেবল এইটো চাওক কনভাৰ্টিবল মৰিছ মিনৰৰ ন মৰিছ মাইনৰ বুলি কয় নেকি এইখন কেতিয়াৰ গাড়ী 9040cc এইখন ব্ৰিটিছৰ আছিলে আৰু কনভাৰ্টেবল এনেকুৱা আজিকালি যেনেকুৱা আগৰ ৰিক্সাবিলাক আছিলে এনেকুৱা আগৰ যে ৰিক্সাবিলাক আছিলে এই ৰিক্সাৰ এনেকুৱা পেলাই ৰাখিব পাৰি আচ্ছা এটা এইটো বনাবনে আপোনালোকে বনাব এইবিলাক সব বনাব আৰু এইবিলাক পুৰণা গাড়ীৰে পাৰ্টছ হয়নে এই গাড়ীখন আমাৰ ইণ্ডিয়া কলকাতালৈ 3খন গাড়ী আহিছিলে বাহিৰৰ পৰা তাৰে অসমত আহিছিলে এইখন গাড়ী নগাঁও হোজাই জমনা উঠো নগাঁৱলৈকে আহিছিলে পুখোৱা গাড়ী খান্দি উলি আনিছে এইখন গাড়ী আৰু ফিল বনাব ৰেজিষ্টাৰ কৰিব এইটো ক'ত আছিলে এইটো মাটি তলত ফুট খাই আছিলে এইটো নগাঁও হোজাই জমনা মুখত আৰু মাটি আৰু এইখন ইণ্ডিয়া স্ট্যান্ডার্ড 2000 ইয়ার লিখা আছে তো স্ট্যান্ডার্ড 2000 স্ট্যান্ডার্ড গাড়ী চক না কি দীঘল এলো স্পেয়ার চকা গাড়ীৰে হয় স্পক হুইল চকা মানে এইবিলাক অৰিজিনেল গাড়ীৰ পাৰ্ট হয় ন অৰিজিনেল গাড়ীৰ পাৰ্ট বহুত দীঘল চক এই গাড়ীখন এটা টাইমত চাগে বহুত লাক্সাৰি গাড়ী আছিল বনেটটো এনেকৈ খোলে আচ্ছা বনেটটো চাক উল্টাকে খোলে মানা আছে তোমাক মই এই কৈ দিছো এইটো চা ওয়াও সক কি উল্টা খুলিছে সিরিয়াসলি ও এখন উল্টা খুলিছে দেখিছ আমি এই সাইডে দিয়ে খুলো চাওক বনেটটো খুলিছে চাওক উল্টা বনেট স্ট্যান্ডার্ড 2000 সিরিয়াসলি গাড়ীখন দেখি ভাল লাগি গৈছে কি দীঘল গাড়ী চাওক না ফ্ৰেণ্ডছ কিমান দীঘল ভিতৰবিলাক নেদেখি মানে ইয়াতো চাগে সিট আছিলে ইয়াতো আছে ইয়াত আছে ওয়াও লা সিটকে ইয়াক ইটালিয়ান গেট ইয়াৰো দুৱাৰ ফুলডে উল্টা আচ্ছা ইয়াৰো উল্টা দুৱাৰ ইটালিয়ান ফিয়েট ইটালিয়ান গেট ইয়াৰ আপোনাৰ হাতত গেৰ এইটো চাইছেনে ষ্টাইৰিঙতে গেৰ ও ষ্টাইৰিঙত গেৰ এইখন আছে বহুত গাড়ী আছে ফ্ৰেণ্ড বহুত গাড়ী আছে আৰু একচুয়ালি মাস্টাঙৰ আগৰ গাড়ী আছে মাস্টেঙৰ গাড়ী এখন দেখুৱাইছো বলক আপোনালোকক বহুত গাড়ী আছে
এই গাড়ীখন পাৱাৰ ষ্টাৰিং অট'মেটিক গিয়াৰ পাৱাৰ ইণ্ড্ৰপ হেড ইঞ্জিন 8 চিলিণ্ডাৰৰ গাড়ী 8 চিলিণ্ডাৰ 8 চিলিণ্ডাৰৰ গাড়ী এইটো চব গাড়ীখন বহুত পুৰণা মোবাইলত ধৰিব পাৰিছ নাই চাই লওক নামটো কি লিখিছে ফৰ্ড ফিয়াৰলেণ্ড মই নামেই পঢ়িব পৰা নাই এইখনতো বহুত পুৰণা গাড়ী হয় বহুত পুৰণা এইখন কি আছিলে এইখন হৈছে আপোনাৰ লেণ্ড ৰভাৰ এইখন মানে বনাই আছে না এই আপোনাৰ সেই আৰু একচুৱেলি হা এইটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ আপোনাৰ এই হেৰি আছিল টেইলাৰবিলাক আচ্ছা ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ টাইমত এইটো টেইলাৰ চাওক আৰু এনেকুৱা গাড়ীবোৰ দেখে মানে এইখন গাড়ীত মই বহিছোঁ দেই এনেকুৱা এম্বেচাৰত মই বহিছোঁ এনেকুৱা গাড়ী আমাৰ অসমৰ মানুহে দেখিছেই বাৰু এতিয়াও আছে ক'ৰবাত এইখন ফিয়েট চাই লওক ফিয়েটো বাৰু দেখা যায় এইখন মজা লাগিছে চাওক এইখন গাড়ী চাওক এনেকুৱা লুকৰ গাড়ী মোক মানে কিবা এটা বহুত বেছি ভাল লাগে এই লুকটোৱে ভাল লাগি যায় অঁ ইয়াত হেণ্ডেল আছে কিন্তু হেণ্ডেলটো এৰ খাই আছে ন চিট্ৰইন ট্ৰেকশ্যন এভান্ট বা আপোনাৰ প্ৰনাউন্সিয়েশ্যন ইমান ভাল মোৰে বেয়া উইথ ফিচাৰ এইখনৰো উল্টা আচ্ছা আগৰ দিনৰ গাড়ীবিলাক ওলোটাকে খুলিছিলে ন মিষ্টাৰ বিনৰটো কিন্তু ঠিক চিধাই খুলিছিলে ন মিষ্টাৰ বিনটো চিধা খুলি আছে মোক আৰু এয়া এটা মৰিছ মাইনাৰৰ চিৰিজটো এইখন য়েল্লো গাড়ী ন ভক্সৱাগেন বিটিল হয় ইয়াৰ ডিকিটো আগত ইঞ্জিনটো পিছত ভক্সৱাগেন বিটেল আৰু এবাৰ মাৰ্চিডিজখন চাই লওক মাৰ্চিডিজ বুলি ক'লে চাওক মানুহ কিয় বেয়া লাগিব তেতিয়াৰ পৰা চাওক মাৰ্চিডিজ বেঞ্জৰ গাড়ী চাওক 220 AC চাওক মাৰ্চিডিজ গাড়ী তেতিয়া ইমান ধুনীয়া কিন্তু স্কোডা 1895ৰ হয় বা 1895ত ইমান ধুনীয়া গাড়ী এখন ক'ৰ হৈ আছে ইয়াৰ ডিকিটো আগত লেফ্ট সাইড ষ্টাৰিং আৰু ইঞ্জিনটো পিছত ইয়াৰ ইঞ্জিন বেক সাইড আছে আৰু এই আগফালে এইটো ডিকি হয় দেই ডিকি হয় আৰু লেফ্ট সাইড ষ্টাৰিং আৰু এখন আছে হেলমেট মেক্স ওয়াও এই গাড়ীখন ভাল লাগিছে সব ফ্ৰেণ্ডছ কি ধুনীয়া লাগিছে লুকটো ইয়াৰ সিধাই আছে সব খোলাটো ন ডোৰটো সিধাই খোলে বহুত আছে সব ৰয়েল এনফিল্ড বুলেট এইয়া ৰয়েল এনফিল্ড 500cc চক 1949 গ্ৰেট ব্ৰিটেনৰ আৰু সিটটো চাক নাই আচ্ছা এটো অৰিজিনাল সিট সাইকেল টাইপ আছিল হা সিট সক ফ্ৰেণ্ডছ মোক সিৰিয়াসলি বহিব মন গৈছে ৰয়েল এনফিল্ড পৰি তো না যায় বহিব দিয়া নহয় যে তোমাক দিছো মই বাৰু সিৰিয়াসলি মোক মানে একদম পুৰা চলুৱা টাইপ ফিল আহিছে সিৰিয়াসলি ফ্ৰেণ্ডছ মোক চলাবলৈ মন গৈছে বহুত বেছি কেনেকুৱা লাগিছে ক'ব ফ্ৰেণ্ডছ এইটো একচুৱেলি মোৰ ড্ৰিম বাইক হয় এইটো নহয় এইখন অ'কে বেছি নুঠো কোনোবাই দেখিলে মোক ফাইন লগাই দিব মোক আংকলে উঠিব দিছে থেংক ইউ আৰে ক'ৰ গাড়ীত মই বহি গৈছোঁ আজি ফাইনেলি আপোনালোকক সব দেখুৱাই দিলোঁ এতিয়া মই এবাৰ পুৰা নিজে ভালকৈ চাই ল'ম আৰু আছে নেকি ओके फ्रेंड्स मैं आज आपलोक भिंटेज माने पुराना गाड़ीबूर देखुवालो और बहुत बाइक आछे बाइकर विषय मैं इमान नाजानो दे इमान मोर नलेजो ना गाड़ी विषय ना बाट मैं जिमान जी जानो मोर आंकले कले मैं आपलोक देखाइছো যদি ভিডিওটো চাই পেলাই ভাল পাইছে প্লিজ লাইক কমেন্ট কৰিব নকম নেক্সট ভিডিও টিল দেন বাই বাই